দেৱাদিদেৱ মহাদেৱৰ অতি প্ৰিয় পবিত্ৰ শাওণ মাহ। এই মাহটো হিন্দু ধৰ্মত অত্যন্ত গুৰুত্বপূৰ্ণ। আমি প্ৰথমে সকলোকে পবিত্ৰ শাওণ মাহৰ ভক্তিভৰা সেৱা নিবেদন কৰি কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব হৰ হৰ মহাদেৱ। এই মাহটো হৈছে মহাদেৱৰ অতিকৈ প্ৰিয় মাহ। এই মাহটোৰ আজি শাওণ মাহৰ প্ৰথমটো বলবম। এই প্ৰথমটো বলবমত মহাদেৱৰ ভক্তসকলে আজি তেওঁলোকে যে ইয়াৰ পৰা মেলবজাৰ ঘাটৰ পৰা তেওঁলোকে পানী নিপুৱাই মহাদেৱৰ লিংগত তেওঁলোকে পানী ঢালিব আৰু তেওঁলোকৰ নিজৰ মনোবাঞ্ছা পূৰণৰ বাবে এইসকল ভক্তপ্ৰাণ ৰাইজ আজি ওলাই আহিছে। আমি এই মুহূৰ্তত উপস্থিত আছোঁ গহপুৰৰ গমিৰিৰ ঐতিহ্যমণ্ডিত গমিৰি মেলবজাৰ ঘাটৰ আমি পৰিৱেশ দেখুৱাবৰ বাবে আমি এই মুহূৰ্তত উপস্থিত হৈছোঁ। এয়া হৈছে ঐতিহ্যমণ্ডিত মেলবজাৰ ঘাটৰ এক আধ্যাত্মিক পৰিৱেশে বিৰাজমান কৰিছে। লগতে সকলো ভক্তপ্ৰাণ ৰাইজ ওলাই আহিছে আৰু তেওঁলোকৰ মনোবাঞ্ছাৰ বাবে বাবাৰ ওচৰত আশীষ বিচাৰি। দেৱাদিদেৱ মহাদেৱৰ অতি প্ৰিয় পবিত্ৰ শাওণ মাহ। এই মাহটো হিন্দু ধৰ্মত অত্যন্ত গুৰুত্বপূৰ্ণ। শাওণ মাহৰ প্ৰতিটো সোমবাৰে শিৱ ভক্তসকলে উপবাস ৰাখি মহাদেৱৰ আৰাধনা কৰে আৰু শিৱলিংগত গাখীৰ বা পানী ঢালি পূজা অৰ্চনা আগবঢ়ায়। বিশ্বাস কৰা হয় যে শাওণ মাহত ভগৱান শিৱক পূজা কৰিলে সকলো মনোকামনা পূৰণ হয় আৰু ভক্তই শান্তি আৰু সমৃদ্ধি লাভ কৰে। এই শাওণ মাহত শিৱ ভক্তসকলে দেওবাৰে নিশা খোজকাঢ়ি বলবম যাত্ৰা কৰি নদীৰ পৰা জল আনি সোমবাৰে পুৱা শিৱলিংগ স্নান কৰি মহাদেৱৰ পূজা অৰ্চনা কৰে। গহপুৰৰ ঐতিহাসিক গমিৰি ঘাট মেলবজাৰত প্ৰথমটো বলবমৰ উখল মাখল পৰিৱেশ। ভক্তসকল বিভিন্ন ঠাইৰ পৰা আহি মেলবজাৰ ঘাটত ভিৰ কৰা পৰিলক্ষিত হৈছে। ভক্তসকলে ঘাটৰ সমীপতে থকা শিৱ মন্দিৰত পূজা অৰ্চনা কৰি পুৱতি নিশা জল লৈ তেওঁলোক পুনৰ তেওঁলোকৰ শিৱ মন্দিৰসমূহলৈ গমন কৰিব। এই জল নিবলৈ অহা সময়ছোৱাত গমিৰি ঘাটত এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হয়। এইদৰে সমগ্ৰ শাওণ মাহৰ প্ৰতি দেওবাৰে নিশা গমিৰি ঘাট শিৱ বন্দনাৰে মুখৰিত হ'ব। আপোনাক ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। এই পবিত্ৰ মাহত সকলো ৰাইজ ওলাই আহিছে আৰু এই মাহটো হৈছে মহাদেৱৰ অতিকৈ প্ৰিয় মাহ আৰু সকলোৰে নিজৰ মনোবাঞ্ছা পূৰণৰ বাবে আহিছে। এই ক্ষেত্ৰত কি ক'ব? পোনপ্ৰথমতে মই ধন্যবাদ জনাইছোঁ গহপুৰ দৈনিক পৃষ্ঠালে। এই প্ৰতিকূল বতৰতো তেওঁলোকে আহি এই ঐতিহ্যমণ্ডিত আমাৰ গমিৰি ঘাটৰ যি বলবম প্ৰতি বছৰে হৈ আছে, এই বছৰো আমি সেই হিচাপে ভক্তসকলৰ আজি শাওণ মাহৰ প্ৰথমটো বলবম আৰু যথেষ্ট ভক্ত ইয়াত আহিছে। আমি আশা ৰাখিছোঁ সকলো ভক্তপ্ৰাণ ৰাইজে নিজা নীতি নিয়ম মানি আৰু যিহেতু প্ৰতিকূল বতৰ পানীও যথেষ্ট বাঢ়িছে যাতে তেওঁলোক বেছি দলে পানীলৈ নানামে সেই কথাটো আমি কৈছোঁ আৰু আমি আমাৰ ফালৰ পৰা যিখিনি পাৰোঁ সেই ব্যৱস্থাখিনি আমি পোহৰৰ ব্যৱস্থা হওক বা বেৰিকেডৰ ব্যৱস্থা সেইখিনি আমি কৰিছোঁ। গতিকে আমি সকলো ভক্তপ্ৰাণ ৰাইজক ইয়ালৈ নিমন্ত্ৰণো কৰিছোঁ। ধন্যবাদ। আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া হৈছে ঐতিহ্যমণ্ডিত মেলবজাৰ ঘাটৰ পৰা আমি পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰি আহিছোঁ। এয়া হৈছে নিশাৰ ভাগৰ পৰিৱেশ। এয়া 11মান বজাৰ আমি নিশাৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া হৈছে সকলোৱে আজি মহাদেৱৰ যিসকল ভক্তপ্ৰাণ ৰাইজ সকলো আহিছে আৰু মহাদেৱৰ আশীষ ল'বলৈ তেওঁলোকৰ নিজৰ মনোবাঞ্ছা পূৰণৰ বাবে সকলো ৰাইজ ওলাই আহিছে। এই মুহূৰ্তত আপোনালোকৰ কেনেধৰণৰ কাৰ্যসূচী আৰু যিসকল ভক্তপ্ৰাণ ৰাইজ আছে তেওঁলোকক লৈ কি ক'ব বিচাৰিব? ভক্তবৃন্দ ৰাইজ আহক, তেওঁলোকে নিজৰ বুলি তেওঁলোকে মন্দিৰ ভাগত আগৰ দৰে যেনেকৈ মন্দিৰ ভাগৰ সুখ শান্তিয়ে যে তেওঁলোকে আহি আনন্দ পাইছে আৰু ভকতৰ আনন্দই মন্দিৰৰ আনন্দ। আগতে সকলো ৰাইজ আহক নিজৰ নিয়ম নীতিমতে থাকি কৰ্মখিনি সিদ্ধি কৰি জল যাত্ৰা কৰি যাতে নদীৰ পানীও বাঢ়িছে সুখ শান্তিয়ে যে তেওঁলোকৰ কৰ্মখিনি সিদ্ধি কৰে। আপোনালোকক প্ৰশাসনে কেনেধৰণৰ আপোনালোকক সহায় কৰি? প্ৰশাসনে সহায় কৰি আছে, আহিছে তেখেতলোকক আহি ডিউটি কৰি গৈছে, পানীৰ হাল জাল খবৰ লৈছে। আমাৰ লগত VDB আছে, লগত ৰাইজ আছে, সকলোখিনিয়ে একত্ৰিত হৈ ভকতক আদৰিবৰ কাৰণে ভকতৰ কৰ্মখিনি সিদ্ধি কৰিবৰ কাৰণে সকলোখিনি এটাই হৈ
ৰখীয়া হৈ আছে ভকতৰ। হয় নিশ্চয়কৈ এই মুহূৰ্তত আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি এই মুহূৰ্তত আপুনি পুনৰ আপোনাৰ কাষলৈ যাব বিচাৰিছোঁ। এই যিভাগ শিৱ মন্দিৰ আছে এই শিৱ মন্দিৰভাগ কিমান চনত প্ৰতিষ্ঠা হৈছিল আৰু কি ক'ব বিচাৰিব? 2001 চনতে আমাৰ এই মন্দিৰভাগ প্ৰতিষ্ঠা হৈছে আৰু তাৰ তেতিয়াৰ পৰাই আমাৰ বলবম আৰম্ভ হৈছে আৰু দিনক দিনে ভক্তৰ সমাগমটো যথেষ্ট বৃদ্ধি পাই আহিছে। আমি আশা ৰাখিছোঁ ভগৱান ভোলে বাবাৰ কৃপাত আগলৈ আৰু এই মন্দিৰভাগৰ দেশবাসীৰ সুখ শান্তিৰ কাৰণে মংগলৰ কাৰণে এই প্ৰভু ভগৱন্ত ভোলানাথৰ চৰণৰ তলৰ পৰা প্ৰাৰ্থনা জনাইছোঁ। অসমখন সুখ শান্তি হওক, দেশৰ বাকী সুখ শান্তি হৈ আনন্দই যাতে থাকিবৰ কাৰণে এই দুআষাৰ মই ক'লোঁ। এই মুহূৰ্তত গম্ভীৰঘাট মেল বজাৰৰ পৰা কিছু পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। যিহেতু আজি শাওণ মাহৰ প্ৰথমটো বলবমত ভক্তপ্ৰাণ ৰাইজে তেওঁলোকৰ নিজৰ নিজৰ মনোবাঞ্ছা পূৰণৰ বাবে সকলো ভক্তপ্ৰাণ ৰাইজ আহিছে। আমি এই মুহূৰ্তত নিশা আমি 11 বজাৰ এই নিশা ভাগৰ পৰা আমি আজি কিছু পৰিৱেশ দেখুৱাই যাবলৈ চেষ্টা কৰি এই মুহূৰ্তত এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। সকলোৰে ভগৱান ভোলা বাবাই সকলোৱে যাতে মংগল কৰক এই আশাৰে আজি আমি এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ।